এই মুহূৰ্তত জনাইছোঁ এটা ব্ৰেকিং নিউজ। হাউলীৰ মৌটুপৰিত পুনৰ আত্মহত্যাৰ ঘটনা। হাউলীৰ BS মহাবিদ্যালয়ৰ ছাত্ৰৰ আত্মহত্যা। নিহত ছাত্ৰীগৰাকী বৰপেটাৰ নগাঁৱৰ হিমান্ত দাস। BH মহাবিদ্যালয়ৰ BBAৰ ছাত্ৰ আছিল হিমান্ত দাস। ভাড়া ঘৰত চিপ লৈ আত্মহত্যা কৰে ছাত্ৰজনে। আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষীয়ে উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে কালি একেখন গাঁৱতেই 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰী আত্মহত্যা কৰে। সেই ঘটনাৰ 24 ঘণ্টা পাৰ নহওঁতেই পুনৰ এগৰাকীৰ ছাত্ৰৰ আত্মহত্যা কৰা ঘটনাই জোকাৰি গৈছে হাউলী অঞ্চল। ভেল্লা নগাঁও যে আছে তাতে বজাৰৰ ওচৰতে আছিল। ল'ৰাজন ধৰক 2024 চনৰ আগষ্ট মাহমানৰ পৰা আমাৰ ঘৰত আছে। এই BS কলেজত পঢ়ি আছিল BBA। তো বহুত ভাল মানে অমায়িক ল'ৰা আছিল আৰু আমাৰ ঘৰুৱা মানে ঘৰৰ লগত এটা ৰিলেশ্যন আছিল। কিন্তু আজি হঠাতে কি কৰিল আমি একো গম নাপাওঁ, কাৰণ মই অফিচত গৈছোঁ বা ঘৰৰ ফেমিলিও ঘৰতে আছে। তো ইয়াত দুজন বন্ধু অহাৰ পিছতে গম পালোঁ যে মাতি থকাৰ পিছত মানে দৰ্জা খোলা নাই। পিছত আমাৰ বেলেগ এজন ভাড়াতীয়াই মানে পিছফালেদি খিৰিকী দি চাই তেতিয়া মানে সি গম পায় যে সি হেংগিং কৰিছে। আমাক একো কোৱা নাই। এইবিলাক ঘৰুৱা কথা বা ইয়াৰ পাৰ্চনেল লাইফৰ কথা আমাক একো কোৱা নাই। আমি একো গম নাপাওঁ। সি খালি এতিয়া পঢ়া ল'ৰা আমি আৰু এতিয়া মোৰ তাতে আৰু বেলেগকো ভাড়া থাকে। তো ল'ৰাৰ ৰুমততো আমি কোনো কথাটো নাথাকে না। আৰু সি আহে, গম পাওঁ আমি আহে, কলেজত গেল, ইয়াৰ কেতিয়াবা বন্ধু চন্ধু আহে আৰু গুচি যায়। এইখিনিয়ে আৰু আমাক কোনো এনেহেন একো সমস্যা পোৱা নাই। আৰু কেতিয়াও আমাক মায়ে কামো কোনোদিনা এনেকৈ জনোৱা নাই যে ইয়াৰ কিবা এটা অসুবিধা। এতিয়া মইতো নাছিলো, কিন্তু দুটা ল'ৰাই মানে যেতিয়া আহিছে, মই বন্ধু দুজন 1:30মান বজাত মই অফিচত থাকোঁতে মোৰ তাতে ফোন গৈছে যে এনে এটা ঘটনা হৈছে, তো আপুনি আহক। তেতিয়া মই মায়েকক খবৰ দিছোঁ আৰু লগতে পুলিচ থানাত খবৰ দিয়া হৈছে। গাঁৱৰ নামটো হিমান্ত দাস।